মাতিছে মই আমাৰ মুছলিম সম্প্ৰদায়সকলক আমাৰ RMC হিচাপে আমাৰ চেষ্টাৰ NDFB গোবিন্দ গ্ৰুপ আৰু আপচু ইহঁতে ইলেকশ্যন খেলিব লাগে বুলি কচুগাঁৱৰ উত্তৰ ফালে যিমান যিখিনি শাল গছ আছে সেইটো কাটি পেলাই বিক্ৰী কৰি আছে। চেষ্টাৰ গোবিন্দ গ্ৰুপ NDFB আৰু আপচু ইয়াত ইনভলভ আছে। শাল গছটো কাটি কাটি বিক্ৰী কৰি আছে ইলেকশ্যন খেলিবলৈ পইচা লাগে বুলি। আৰু মই যোৱাকালি মই SP ফোন কৰিছোঁ শুনি পেলাই যে এইবিলাক বন্ধ কৰিব লাগে। কোনো DOP বা কোনো ৰেঞ্জাৰে ওচৰত যাব নোৱাৰে বুলি ধমকি দি আছে। আহিলে দিগদাৰ হ'ব বুলি ঘৰতে এইবিলাক এইটো অন্যায় হৈছে। তো শাল গছ কাটি পেলাই যিহেতু ইলেকশ্যন কৰিব বিচাৰিছে, যদি জিকি যায় তেতিয়াহ'লে আৰু কি নতুন কি কাম কৰিব? যিখিনি আছে এইটোকে ধ্বংস কৰি আছে আপচু আৰু NDFB লিডাৰ কৰি বনোৱাটো বাজিলে। আৰু BTC অঞ্চলত জিকাৰ পিছত কি কাম কৰিব সিহঁতৰ কোনো উদ্দেশ্য নাই। UDFৰ সম্পৰ্ক কি কয়? এইটোতো আমাৰ আজমল চাহাবক আপচু নেতা বা কোনোবা NDFB নেতাসকলে কৈ লৈ আছে বুলি শুনিছোঁ মই, যে UDFে বা আজমল চাহাবে আমাক সহায় কৰিব বা আমাৰ লগত এলায়েন্স হৈছে বুলি প্ৰচাৰ কৰি আছে। এইবিলাক মিছা কথা। মই কৈছোঁ আজি যে হয়তো আপচু নেতা বা NDFB নেতাসকলে আজমল চাহাবৰ ওচৰত নিশ্চয় গৈছিলে, যাই পেলাই নিশ্চয় আলোচনা কৰিছে সহায়ৰ কাৰণে। তো সেইখিনি কথা। কিন্তু আজি মই যিখিনি গম পাওঁ আজমল চাহাবে আপচু বা NDFBৰ লগত এনেকুৱা সহায় কৰিব বুলি চুক্তি হোৱা নাই। আমাৰ BTCতো অখিল গগৈৰ কোনো একো নাই। এইবিলাক কথা কোৱাটো মিনিংলেছ। এইফালে চলিব পাৰে কিন্তু আমাৰ BTC